আসাম ৰকছ আজি ওলালো এই বছৰৰ প্ৰথমখন বিহু মঞ্চত আমাৰ ডান্স পাৰফৰ্ম কৰিবলৈ। এতিয়া বাজিছে নিশা 9টা আৰু আমি গৈ আছো। আহি পালো ডিগবৈ আইঅচি ঠিকাদাৰ সংস্থাই আয়োজন কৰিছে এই ৰঙালী বিহু আদৰণি উৎসৱ। চাৰিওফালে ইমান ধুনীয়াকৈ লাইটিঙে সজাই পৰাই তুলিছে, চাওকচোন। আমি অলপ সোনকালে পালোহি, সেইবাবে সকলোৱে বহি কিছু অনুষ্ঠান উপভোগ কৰিলোঁ। ফিলহাৰমনিক ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলে ইমান ধুনীয়াকৈ ডান্স কৰিলে, সঁচাই বহুত ভাল লাগিল। তাৰ পাছৰ অনুষ্ঠান চালোঁ আমাৰ মৰমৰ কণমানি কণ্ঠশিল্পী ব্ৰিটনি গগৈ গীতৰ শৰাই। ইয়াৰ পাছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ল। আসাম ৰকছৰ অনুষ্ঠান যদি আপোনালোকৰ মঞ্চত লাইভ চাব বিচাৰে তেন্তে এইটো নম্বৰত এবাৰ যোগাযোগ কৰিব। শেষত আমাৰ ছাৰ দুজনক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। আৰু আমি তাত খাই বৈ ঘূৰি আহি খুব ফূৰ্তি কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।